তেতিয়া সেই ব্ৰাহ্মণে ক'লে যে হে প্ৰভু মই তোমাৰ ভাৰ্যা ৰাধাক মই পত্নী হিচাপে ভাৰ্যা হিচাপে পাব বিচাৰো তুমি যেন মোক কৃপা কৰা লগে লগে কৃষ্ণই ক'লে তুমি কি ক'লা যে হয় প্ৰভু মই তোমাৰ ৰাধাকে মই ভাৰ্যা হিচাপে পাব বিচাৰো গতিকে তুমি যেন মোক কৃপা কৰা কৃষ্ণই ক'লে এইটো সম্ভৱ নহয় তুমি অন্য কিবা বৰ বিচাৰা মই মোৰ তোমাৰ ভাৰ্যাক কেতিয়া মই দিম বুলি বাক্য দিব নোৱাৰো ব্ৰাহ্মণে ক'লে নহয় প্ৰভু তুমি মোক এই বৰটোকে দিয়া তেতিয়া লগে লগে কৃষ্ণ অন্তৰ্ধান হৈ গ'ল আৰু তেতিয়াই ব্ৰাহ্মণে বুজিলে এইটো কলেবৰত মই মোৰ মনৰ বাঞ্ছা পূৰণ কৰিব নোৱাৰিম লগে লগে তেওঁ দেহ ত্যাগ কৰিলে পিছত আৰু এটা জন্ম হ'ল সেইটো জন্মটো তেওঁ সেই কৃষ্ণকে আৰাধনা কৰিলে এইবাৰ কিন্তু কৃষ্ণ তেওঁৰ ওচৰলৈ নাহিল জানে যে তেওঁ কি বিচাৰিব আকৌ মোৰ ভাৰ্যা ৰাধাকে তেওঁ বিচাৰিব গতিকে মই নাযাওঁ যি কৰে কৰক নিৰ্দিষ্ট এটা সময়ত তেওঁ পৰমায়ু সমাপ্ত হ'ল এইবাৰ তেওঁ চিন্তা কৰিলে এই জন্মতো ভগৱন্তে মোক কৃপা নকৰে গতিকে এই কলেবৰ মই ত্যাগ কৰিম এনেদৰে এটা এটাকৈ 7টা কলেবৰ ত্যাগ কৰিলে কৃষ্ণক মহাতুতি কৰি কৰি তেওঁ কোনো কাৰণতে ভাগৰি পৰা নাই যেতিয়া অষ্টম কলেবৰ লৈ পুনৰ আহি তেওঁ ধ্যান কৰিলে তপস্যা কৰিলে তেতিয়া কৃষ্ণ মহা বিপদত পৰিছে কি কৰা যাব মোৰ কাৰণতে ভক্তই প্ৰতিটো জনম লৈছে প্ৰতিটো জনমত মুকে আৰাধনা কৰি কৰি তেওঁ দেহ ত্যাগ কৰিছে এটা মই যদি ঈশ্বৰ হৈ ভকতৰ মনোবাঞ্ছা পূৰণ নকৰো তেতিয়াহ'লে মোৰ ঈশ্বৰৰ ধৰ্ম ক'ত ৰৈ থাকিব গতিকে এইজন ব্ৰাহ্মণৰ মনৰ বাসনা পুষ্ট কৰাৰ লগতে মই তেওঁৰ ধ্যান মই চিৰদিনৰ কাৰণে ভংগ কৰিব লাগিব সেইকাৰণে অষ্টম জন্মত তেওঁ পুনৰ আহি দেখা দিলে তাৰপিছত ক'লে কোৱা কি লাগে তোমাক কৈছে প্ৰভু তুমিতো জানা গতিকে তথাপিও যদি জানিব বিচাৰিছা কওঁ মই তোমাৰ ভাৰ্যা ৰাধাকেই পুনৰ পত্নী হিচাপে মই বিচাৰো তুমি যেন কৃপা কৰা এইবাৰ কৃষ্ণই ক'লে তথাস্তু হ'ব তোমাৰ মনোবাঞ্ছা পূৰণ হ'ব তুমি ধ্যান ভংগ কৰি দিয়া তাৰপিছত বিখন্ন মনেৰে গৈ যেতিয়া কৃষ্ণই ৰাধাৰ সন্মুখত থিয় হ'ল ৰাধাই তেওঁক দেখি অতি আশ্চৰ্য হৈছে যে সৰ্বানন্দ পৰমানন্দ আনন্দই আনন্দ যাৰ মুখমণ্ডলত আজি ইমান বিখন্ন ভাৱ তোমাৰ কিয় হ'ল তুমি কি লীলা কৰিছা কোৱা তেতিয়া কৃষ্ণই ক'লে হে ৰাধা মোৰ এটা ডাঙৰ দুখ এটা হৈছে মই এটা ডাঙৰ অপৰাধ কৰিছোঁ তেতিয়া ৰাধাই কৈছে কি অপৰাধ কৰিলে মইতো বুজিব পৰা নাই যে আপুনি ভালকে কওক যে মই সঁচাকৈ তোমাৰ এটা ডাঙৰ অপৰাধ কৰিছোঁ তুমি যেন মোক ভুল নকৰিবা কৈছে হে প্ৰভু আপুনি এনেদৰে কথাখিনি নকৈ অকাই পকাই থাকিলেহে মোৰ ভুল হৈ যাব গতিকে কওক কি হৈছে কোনো কাৰণতে আপোনাক মই অপৰাধ নধৰোঁ তেতিয়া তেওঁ কৈছে যে মই আজি বৃদ্ধ বামুণ এজনে মোক তপস্যা কৰাৰ কাৰণে মই গ'লোঁ আৰু মই তেওঁক এটা বৰ দিলোঁ ৰাধাই কৈছে ভগৱন্তৰ কামেই ভক্তক বৰ দিয়া এইটো এটা ডাঙৰ কথা হ'ল নে কৈছে নহয় তুমি বুজিবলৈ যত্ন কৰা মোৰ কথাখিনি শুনা যে কোৱা যে সেই ব্ৰাহ্মণে কি বৰ বিচাৰে জানা বোলে কোৱা কি বৰ কৈছে তোমাকেই তেওঁ ভাৰ্যা হিচাপে বিচাৰে তাৰপিছত মইতো উপায় নাই তথাস্থ বুলি কৈ তেওঁক মই বাক্য দিলোঁ তেতিয়াহে ৰাধাৰ মূৰত যেন শিল পৰিল এনেকৈ তেওঁ থৰ হৈ ৰৈ কিছু সময় চিন্তা কৰিল তাৰপিছত কান্দি কান্দি কৃষ্ণৰ ওচৰত কৈছে হে প্ৰভু তুমি কি অনৰ্থ কৰিলা যে মোৰ কি দুখ যাৰ কাৰণত আজি তুমি মোক ত্যাগ কৰিব ওলাইছা যাৰ কাৰণত এতিয়া সেই বৃদ্ধ বামুণক তুমি বৰদান দিছা আৰু তাৰ ফলত তুমি মোক পৰিত্যাগ কৰিছা এই কথাটো মই বুজিব পৰা নাই মোৰ কি দুখ আছিলে আপুনি কওক তেতিয়া কৃষ্ণই তেওঁ অতি বিখন্নভাৱে তেওঁ কৈছে তুমি মোক ভুল নুবুজিবা আমি যদি ঈশ্বৰ হওঁ
তেতিয়াহ'লে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰাই আমাৰ কৰ্ম যে এইজন ব্ৰাহ্মণে এইটো জনমতে যে মোক তপ কৰিছে নহয় মই তোমাক কোৱা নাই কথাটো আজি 8টা জনম তেওঁ মোকেই তপ কৰিছে ইতিমধ্যে 7টা জনম তেওঁ অতিবাহিত কৰিলে প্ৰথম জনমত গৈ মই তেওঁক দেখা দিলেও তেওঁ এই বৰটো খোজাত মই তেওঁক নিদি মই তাৰ পৰা গুচি আহিলোঁ তাৰ পিছত এটা এটাকৈ 7টা জনম তেওঁ অতিবাহিত কৰি এই 8ম জনমত এতিয়া মোৰ অনুভূত হ'ল যেতিয়ালৈকে মই তেওঁৰ বিচৰা বৰটো নিদিম তেতিয়ালৈকে তেওঁ জন্ম লৈ থাকিব ধ্যান কৰিব তপস্যা কৰিব দেহ তেওঁ ত্যাগ কৰিব এইটো লীলাই চিৰদিন কৰি থাকিলে তেতিয়াহ'লে ভক্ত আৰু ভগৱন্তৰ মাজত কি সম্বন্ধ থাকিব কোৱা গতিকে তুমি চিন্তা নকৰিবা ভক্তৰ কাৰণে ভগৱন্তেও কেতিয়াবা দুখ সহ্য কৰিব লাগে কিন্তু জানিবা তুমি আৰু মই কোনো কাৰণতে অভিন্ন নহয় সংসাৰৰ ৰূপতে আমি কিবা এটা লীলা কৰিব লাগে গতিকে তুমি চিন্তা নকৰিবা যোৱা তোমাক মই বিদায় দিছোঁ কিছুদিনৰ পিছত আমি হয়তো পুনৰ আমি মিলন হ'ব আমাৰ মিলন হ'ব তেতিয়াই সেই ৰাধাই ভগৱন্তৰ ওচৰত এই বুলি নিবেদন কৰিছিল হে প্ৰভু মই তোমাৰ দুখ বুজিলোঁ এতিয়া আৰু মই তোমাৰ ওপৰত কোনো খেদ নকৰোঁ কিন্তু মই এই ব্ৰাহ্মণক মই এতিয়া এই মুহূৰ্ততে মই তেওঁকো এক অভিশাপ দিছোঁ যে যদিহে তেওঁ মোক ভাৰ্যা হিচাপে পাব লাগে তেতিয়াহ'লে যিটো জনমত তেওঁ মোক ভাৰ্যা হিচাপে পাব সেইটো জনমত তেওঁ নপুংসক হিচাপে জন্মগ্ৰহণ কৰিব লাগিব 1 নম্বৰ কথা নপুংসক এজনৰ লগত কোনো নাৰীয়ে সংসাৰ কৰি কেতিয়াও সুখী হ'ব নোৱাৰে তেওঁ পৰ পুৰুষৰ প্ৰতি আকৃষ্ট হ'ব লাগিব এইটো কাৰণতে তেওঁ অভিশাপ দিলে যিটো জনমত তেওঁ নপুংসক হৈ জন্মগ্ৰহণ কৰিব সেইটো জনমত তেওঁ মোক 1 অংশ কলা ভাৰ্যা ৰূপত তেওঁ পাব বাকী 1 অংশ কলাই মই পুৰুষ নাৰীৰ ৰূপত জন্মগ্ৰহণ কৰি মই তোমাৰ লগতে সেইটো কলেবৰতে মহা ৰংগলীলা কৰিম আৰু অন্য এটা অংশ কলা হিচাপে জগতৰ সমস্ততে জন্মগ্ৰহণ কৰি মই সেই সমস্তৰ জৰিয়তে তোমাৰ লগত মই গৃহবাস কৰিম গতিকে এই মহাবাক্য গোলোকতে তেতিয়া আৰম্ভ হৈছিল আৰু তাৰ পিছত সেই সূত্ৰে আজি আজি বৃন্দাবনত সেই ৰাধাৰ অংশ স্বৰূপে সমস্ত গোপীসকল আৰু সেই ৰাধাৰ এক কলা হিচাপে এক ৰাধা ৰূপত আজি কৃষ্ণৰ লগত তেওঁ মহালীলা কৰাৰ লগতে তেওঁ আয়ন ঘোষ নামৰ এজন নপুংসকৰ লগত তেওঁ গৃহবাস কৰিব লগা হৈছিল যিজন আয়ন ঘোষ পূৰ্বতে যিজনে তপস্যা কৰিছিল ব্ৰাহ্মণ ৰূপত সেই আয়ন ঘোষ এই আয়ন ঘোষ এতিয়া ৰাধাৰ লগত তেওঁ বৈবাহিক সম্বন্ধ ঘটিছে এয়া হৈছে মহালীলা এই মহালীলা সমস্ত ৰহস্যৰ কথা দেৱলোকে জানে যে এই মহালীলা কৰিবৰ কাৰণে এতিয়া কৃষ্ণ আহিছে দ্বাৰকাল আপোনাৰ মধ্যলৈকে কংসৰ গাৰ্গা জন্ম হৈ বৃন্দাবনলৈ আহিছে আৰু ৰাধা অংশে এই গোপীসকল ৰৈ আছে কৃষ্ণ পাবৰ কাৰণে তেওঁলোকৰ মাজত মধুৰ মিলন কেনেকৈ হ'ব মহা সংগম কেনেকৈ হ'ব এইখিনি কাৰণত তেওঁলোকে উৎসুক হৈ আছে ইমান দিনে আৰু এই কাৰণে আজি তেওঁলোকে সঁচাকৈ আনন্দৰ ৰূপ ৰূপ পাইছে আৰু তেওঁলোকক দেখুৱাবৰ কাৰণে প্ৰভু ভগৱন্তে এই লীলাটো বৃন্দাবনত সমস্তৰে অলক্ষিতে এই লীলাটো কৰি দেৱ কাৰ্যৰ সিদ্ধিহে যেন কৰিছে এনেকুৱা এক মহালীলা চলি আছে রাম জল মল কর মকর কুণ্ডল গন্ধস্থলে আতি পর দম্বরু কঙ্কাল ফুলন্তে হালয়
কীৰ্তনৰ বসনলয় কাঞ্চলি মেখলা নাহে সাৱধান শিথিল মেখলা বন্ধ শুলকয় সুপাশয় পুষ্প থোপা নকৰয় কাকো বন্ধ মৰণে উন্মত গোপিনী সমস্ত তেজিল সংসাৰ দুখ ঔ কৃষ্ণ তেখেচিত গাৱই গুণগীত কৃষ্ণৰ নিৰিখি মুখ বদন কমলে ঘম বিন্দু জলে আতিশয় সবে শোভে বেৰিয়া গুঞ্জৰে অসংখ্য ভ্ৰমৰে গাঁৱৰ সুৰভিলোভে ৰাম কৃষ্ণৰ অসংখ্য মূৰ্তি জলৈ যেন সজল মেঘ আম্ব প্ৰকাশে বিজুলী তাতে যেন হবে গৌৰাংগী গোপিকা ছয় গুণগীত ভৈল মেঘৰ গজনী বৃষ্টি জল ভৈল ঘাম বজয়ন্তী মালা ইন্দ্ৰধনু ভৈল এতেকে মেঘ এতিয়া এই মহাৰাসলীলাৰ দৃশ্য দেৱলোকে প্ৰত্যক্ষ কৰিছে কেনেদৰে অতি সুন্দৰ সুললিত সুৰৰ ধ্বনিৰ মাজেৰে আজি গোপীসকলে পিন্ধা নানা ধৰণৰ বস্ত্ৰ অলংকাৰ সেই অলংকাৰে এক মহাশোভা বৰ্ধন কৰিছে গোপীসকলৰ দম্বৰু সদৃশ সেই কংকালত বস্ত্ৰবিলাকে অলংকাৰে এনেকৈ শোভা বৰ্ধন কৰিছে আৰু কৃষ্ণৰ লগত নৃত্য গীত কৰোঁতে নিজকে সজাই পৰাই লোৱা এই সুবলিত সুন্দৰ মসৃণ দেহটোৰ মৰ্যাদা মায়াৰ কথাই পাহৰি গৈছে কাৰোবাৰ যদি খোপা খুলকি গৈছে কাৰোবাৰ যদি বস্ত্ৰ খুলকি গৈছে তাৰো প্ৰতি যেন ভূক্ষেপ নাই আৰু তাৰ মাজতে কৃষ্ণই মহামণিক আৰু ৰত্নৰ ৰূপত যেন জিলিকি আছে উদ্ভাসিত হৈ আছে আজি এই মণি মুকুতাৰ দৰে জিলিকি থকা এইখিনি দেখি এতিয়া দেৱলোকত আনন্দৰ জোৱাৰ উঠিছে সঁচাকৈ যি বস্ত্ৰ পিন্ধিছে অলংকাৰ পিন্ধিছে বৈজয়ন্তী মালাৰ পৰা আৰম্ভ কৰি সমস্ত যিখিনি বনমালা প্ৰত্যেকৰে দেহত ডিঙিত যেনেকৈ শোভা বৰ্ধন কৰিছে তাৰ মাজে মাজে কৃষ্ণৰ ৰূপটোৱে যেনেকৈ গোপীসকলৰ বস্ত্ৰ অলংকাৰত চাপ মাৰি ধৰি মেঘত যেনেকৈ বিজুলীয়ে মানে চিকমিকাই উঠে মুহূৰ্তৰ ভিতৰতে সমস্ত জগত যেন জাতিষ্কাৰ হৈ যায় তদ্ৰূপ যেন আজি কৃষ্ণৰ ৰূপৰ জেউতিত এনেদৰে বিজুলী চিকমিকনিৰ দৰে সমস্ত আকাশ স্বৰ্গভেদী তাৰ পোহৰ বিৰাজিত হৈ আছে এই মহা লীলা কৰি কৰি চাৰিওফালে গোপীসকলক বেহি লৈ গোপীসকলেও কৃষ্ণক বেহি লৈ এই মহালীলাটো কৰি কৰি গৈ আছে আৰু গীতৰ তালে তালে
আত্মহাৰা হৈ থকাৰ সময়ত সমস্ত জগত নিতাল মাৰি আছে কেৱল দেৱলোকে সুৰলোকে তাৰ আনন্দৰ মহা ৰস পান কৰি আছে কৃষ্ণ কৃষ্ণ ও ৰাম পৰম প্ৰেমত গোপীৰ কণ্ঠত কৃষ্ণ ধৰি বাহু মেলি গোপিকাৰ মন পুৰি নাৰায়ণ কৰিলা মদন কৃষ্ণৰ সন্মান পায় গোপিকাৰ বাঢ়িল পৰম প্ৰীতি নানা ৰাগে ৰঞ্জি বিদিশ দিশক পুৰিল কৃষ্ণৰ গীত গোপীৰ লগত গোবিন্দ গাৱন্ত পঞ্চম ৰাগয়ো চায়ে দেৱৰো ৰমণী শুনি বিমানতে কামবানে মোৰ যায় বলয়া বসন খোপা পুষ্প সখী সখী পৰে চেতন লভিয়া স্বামীক দেখিয়া পাছে লৈ যাওঁ গীততে শীত দগধ কামে ভৈল ভুল নাই মাত ভুল চাহন্তে চকুত বধ অৰাম চিত্ত বিদ্যাধৰ গন্ধব কিন্নর সবে ভৈল মোহিত বুজিবে নোৱাৰ কিবা তালচৰ মাথা দুৱাই শুন গীত কৃষ্ণ হে গুৰু সমস্ত এতিয়া সেই আকাশ মণ্ডলত থকা দেৱতাসকলৰ শ্ৰুতি হেৰাই গৈছে এতিয়া ওচৰতে যে তেওঁৰ স্বামী আছে দেৱপত্নীসকলে পাহৰি গৈছে এতিয়া কৃষ্ণই গোপীসকলৰ লগত কৰা লীলাত এতিয়া তেওঁলোকেও নিজকে জড়িত কৰাৰ এটা তীব্ৰ মানসিকতা জাগি উঠিছে কাৰণে তেওঁলোকে যেন মধ্যতে নামি গ'ল বৃন্দাবনৰ ৰূপী ৰূপ ধৰি এতিয়া যেন সেই কৃষ্ণৰ লগতে যেন তেওঁলোকে লীলা কৰি আছে এনেদৰে ভাৱনাত তেওঁলোকে বিমানতে তেওঁলোকে কৃষ্ণই যেনেকৈ নৃত্য কৰিছে গোপীসকলে যেনেকৈ নৃত্য কৰিছে তেনেকৈ বিমানতে নৃত্য কৰিবলৈ আৰম্ভ কৰিছে আৰু কিছু সময় পিছত সম্বেদ ঘূৰাই পাইছে যে তেওঁলোকে বিমানতে আছে আকাশত আছে ওচৰতে তেওঁৰ স্বামীসকল আছে লগে লগে নিজে পৰম মানে শংকিত হৈ লজ্জিত হৈ এতিয়া লজ্জা নিবাৰণৰ কাৰণে তেওঁলোকে খোজ পিছাব লগা হৈছে লাজত পৰি মৰাৰ দৰে এটা অৱস্থা হৈছে তদ্ৰূপ একে অৱস্থাত এই দেৱতাসকলো কৃষ্ণৰ ৰূপ লৈ যেন বা ৰাধাৰ ৰূপ লৈ যেন তেওঁলোকেও আহি যেন সেই কৃষ্ণৰ লগতে যে মহালীলা কৰি নৃত্য গীত কৰি আছে এনেদৰে এই দেৱতাসকলৰ অৱস্থা হৈছে আৰু তাৰপিছত দেখিছে সিদ্ধ বিদ্যাধৰসকল
গন্ধৰ্বসকল কিন্নৰসকল যিসকলে সদায় আকাশত দেৱলোকত সদায় তেওঁলোকে গীত মাত কৰি আনন্দ উৎসৱ কৰি থাকে গন্ধৰ্বসকলৰ সমান কিন্নৰসকলৰ সমান মহা সু গায়ক এই জগতত কোনো নাই তথাপিও তেওঁলোকে যেতিয়া ইমান সুন্দৰ সুললিত সুৰৰ ধ্বনি যেতিয়া কাণত পৰিছে লগে লগে তেওঁলোকেও কাণ থিয় কৰি শুনিবলৈ প্ৰযত্ন কৰিছে ক'ৰ পৰা এই মধুময় সুন্দৰ ধ্বনি এনেদৰে বিয়পি আহিছে আমিহে জগতত এনেদৰে ভগৱন্তৰ গুণলীলা গাই আমি সকলোকে শুনাওঁ কিন্তু এতিয়া দেখোন ক'ৰ পৰা এই গুণলীলা আহিছে বুলি তেওঁলোকেও নিৰিখি চাবলৈ আৰম্ভ কৰিছে সেইকাৰণে কৈছে সিদ্ধ বিদ্যাধৰ গন্ধৰ্ব কিন্নৰ সবেও ভৈলা মোহিত বুজিবই নোৱাৰৈ কিবা তাল স্বৰ মাথা দুৱাই শুনৈ গীত তেওঁলোকে মাথা দুৱাই কাণ থিয় কৰি এই সমস্ত গীতৰ ৰস পান কৰিবৰ কাৰণে তেওঁলোকে যত্ন কৰিছে এনেদৰে কৃষ্ণই মহালীলা কৰি সমস্ত জগতকে মোহিত কৰিছে বাৰু যি কি নহয় হে গুৰু সমস্ত ইতিমধ্যে মহাৰাসলীলাৰ মহাপৰ্ব অতি সুন্দৰভাৱে চলি আছে এক প্ৰকাৰ এই মহালীলাৰ মহাবিৱৰণ প্ৰায় সুন্দৰভাৱে এক সমাপ্তিৰ দিশলৈকে গৈ আছে গতিকে এইখিনিতে আমি খবৰৰ শীৰ্ষণৰ প্ৰণিপাত জনাইছোঁ ইয়াৰ পিছত কবিৰ এক মহাপৰিচয় আছে 24 চনত এই মহাপৰিচয়